নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে মই স্বাগতম জনাইছোঁ। ভাৰতীয় খাদ্য নিগমত পদ মুকলি হৈছে, য'ত আপোনালোকৰ 33,565টা প্লাছ পদৰ বাবে আপোনালোকৰ নতুনকৈ ভেকেঞ্চি আউট কৰি দিছে। আজি আমি ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম। ইয়াত অৰ্হতা কিমান, ইয়াৰ সকলোখিনি তথ্য আজি আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। ক'বলৈ গ'লে নতুন বছৰ অৰ্থাৎ 2025 চনৰ এইটো এটা বৃহৎ নিযুক্তি বুলি ক'ব পাৰি, য'ত আপোনালোকে গোটেইখিনি কথা মই আপোনালোকক আজি বিৱৰি ক'ম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। লগতে ভিডিঅ'টো যিসকলে প্ৰথমবাৰ লৈছে তেওঁলোকে লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ব'লক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আপোনালোকৰ FCI ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে, অৰ্থাৎ ফুড কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া, য'ত আপোনালোকৰ 33,566টা ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ মুকলি কৰি দিছে। আৰু ইয়াৰ যিটো শ্বৰ্টিং আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইটত নটিফিকেশ্যনটো ডিচেম্বৰ 2024ত আপোনালোকৰ মুকলি কৰিছে। এইটো এটা আপোনালোকৰ শ্বৰ্ট নটিফিকেশ্যনেই হয়, যিটোৰ বিষয়ে আপোনালোকক যেতিয়া আহিব লেটেষ্ট নিউজখিনি সেইখিনি মই কৈ থাকিম। ইয়াত আপোনালোকে যদি চাব পাৰে টোটেল ভেকেঞ্চি 33,566টা আছে। আৰু ইয়াত কেটেগৰী আপোনালোকৰ 1 আৰু 3 কাৰণে ভেকেঞ্চিখিনি মুকলি কৰি দিছে। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমতে কৰিব পাৰিব। আৰু কেটেগৰী যদি চাবলৈ যায় FCI এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বহুতে হাই লেভেলৰ জব হয়, ডিপাৰ্টমেণ্ট হয়। তাত আপোনালোকৰ পোষ্ট ওলাইছে আৰু এই গোটেই জব লোকেশ্যনটো অল ইণ্ডিয়া হ'ব। ইয়াত আপোনালোকৰ কেটেগৰী 1 আৰু কেটেগৰী 4ৰ কাৰণে হয়তো যদি ভেকেঞ্চি আহে তেওঁলোকে অফিচিয়েলি আকৌ নটিফিকেশ্যন জাৰি কৰি জনাব, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ নটিফিকেশ্যন তেওঁলোকে জাৰি কৰা নাই। কেটেগৰী 2 আৰু 3ৰ কাৰণেহে আপোনালোকক কৰিছে, য'ত আপোনালোকৰ 6,221টা আৰু কেটেগৰী 3ৰ কাৰণে 27,345টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ যদি ইলিজিবিলিটি চাবলৈ যায় এজ লিমিটৰ ফালৰ পৰা 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদৰ বাবে আবেদন কৰিব পাৰে। ST SC সকলে 5 বছৰ আৰু OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াত পোষ্টসমূহ ভালেখিনি পোষ্ট ওলাইছে। যিসকলে ইয়াৰ বাবে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এবাৰ অফিচিয়েল নটিফিকেশ্যনটো চাব। আৰু লেটেষ্ট যিখিনি মই আপডেট আহি থাকিব গোটেইখিনি আমাৰ এই চেনেলতে জনাম। আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলটোত জইন হৈ লওক। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল দুটাৰ যি লিংক আছে তাত জইন হৈ লওক। লগতে আমাৰ ৱেবছাইটৰ লিংকো পাব, তাতে পাই যাব। যিহেতুকে এইটো এটা শ্বৰ্ট নটিফিকেশ্যন হয়, লেটেষ্ট যিখিনি আবেদন কেতিয়াৰ পৰা হ'ব, কোনটো বিভাগত কেনেদৰে আবেদন কৰিব লাগিব, গোটেইখিনি এটা লং নটিফিকেশ্যন আহিব, তেতিয়া মই আপোনালোকক দিম। আপোনালোকে সেইবাবে আমাৰ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ইয়াত ভালেখিনি পদ আছে: মেনেজাৰ একাউণ্ট, মেনেজাৰ টেকনিকেল, চিভিল ইঞ্জিনিয়াৰিং, এগ্ৰিকালচাৰ, ইলেক্ট্ৰিকেল মেকানিকেল ইঞ্জিনিয়াৰিঙকে আদি কৰি মেনেজাৰ হিন্দী গ্ৰেড ষ্টেনো 2ৰ কাৰণে পদ আছে, এছিষ্টেণ্ট গ্ৰেড হিন্দীৰ কাৰণে আছে। তেনেধৰণে আপোনালোকৰ ইয়াত পদসমূহ আছে। ইয়াত যিটো আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো 800 টকা হয়। জেনেৰেল, OBC আৰু EWS কেণ্ডিডেটসকলৰ কাৰণে ST SC সকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI, নেট বেংকিঙৰ থ্ৰুদি পাৰিব। আৰু ইয়াত যিটো চিলেকশ্যন প্ৰচেছ হ'ব, ইয়াত আপোনালোকৰ অনলাইন কম্পিউটাৰ বেছড টেষ্ট হ'ব, অৰ্থাৎ CBT হ'ব, আৰু ইণ্টাৰভিউ আৰু ট্ৰেইনিং হ'ব, যিটো আপোনালোকৰ জেনেৰেল মেনেজাৰ, ডিপ'জিট, একাউণ্ট, চিভিল ইঞ্জিনিয়াৰিং, এডুকেশ্যনেল সেইখিনিৰ কাৰণে। নেক্সট যি থাৰ্ডখিনি থাকিলে সেইখিনিৰ কাৰণে কোনো ধৰণৰ ট্ৰেইনিং নহয়, ডাইৰেক্ট ইণ্টাৰভিউ আৰু CBT হ'ব। ইয়াত আপোনালোকৰ যিসকলে পৰীক্ষা হ'ব, যিটো CBT, তাত আপোনালোকৰ ইংলিছ লেংগুৱেজৰ ওপৰত 25টা কুৱেশ্যন আহিব, 25 মাৰ্কৰ। সময় থাকিব 15 মিনিট। ৰিজনিং এবিলিটিৰ কাৰণে 25টা কুৱেশ্যন থাকিব, 25 মিনিট। আৰু মেক্সিমাম থাকিব 25 মাৰ্ক আৰু 15 মিনিট। সময়বোৰ তেনেকৈ থাকিব। জেনেৰেল ষ্টাডিজ, নিউমেৰিকেল এপ্টিটিউড, জেনেৰেল ষ্টাডিজ যদি আপোনালোকে ক'বলৈ যায় ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান ইকনমি, জিঅ'গ্ৰাফী, জেনেৰেল ছায়েন্স, এইখিনিৰ ওপৰতে আহিব আপোনালোকৰ কুৱেশ্যনখিনি। ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গ'লে আপোনালোকে গোটেইখিনি কথাই গম পাব ভালদৰে। আপোনালোকে গৈ এবাৰ নিজেও ভিজিট কৰি চাব পাৰে আৰু কেনেদৰে ইয়াৰ বাবে আবেদন কৰিব লাগে। মেইন কথাখিনি আছিলে এইখিনিয়ে। আৰু আপোনালোকক যিসকলে অফিচিয়েল শ্বৰ্ট নটিফিকেশ্যনটো চাব বিচাৰে ন, তেওঁলোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলটোত জইন হৈ লওক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, মই তাত গৈ শ্বেয়াৰ কৰি দিম। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো যিসকলে চাব বিচাৰে বা পাব বিচাৰে হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত পাই যাব। যিকোনো এটাত আপোনালোকে জইন হ'লেই হ'ল, গোটেইকেইটাত জইন হ'ব নালাগে। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ভিডিঅ'টো যদিহে ভাল লাগিছে তেনেহ'লে আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে চেনেলটোও আগুৱাই যায়। মেইন কথা আজি এইখিনিয়ে আছিলে। লেটেষ্ট যিখিনি নটিফিকেশ্যন ইয়াৰ ওপৰত আহি থাকিব, মই গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সেইবাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একেবাৰেই নাপাহৰিব। আৰু যিসকলে এইটো আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক। 25 চনৰ যিহেতুকে এইটো এটা বৃহৎ নিযুক্তি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা। আৰু ইয়াত আপোনালোকৰ বহুত হাই লেভেলৰ চেলেৰি হ'ব আৰু পোষ্টকেইটাও বহুতেই ভাল। তো এইখিনিয়ে মেইন কথাখিনি। আৰু আপোনালোকে যিসকলে
বৰ্তমানো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই নিয়াত সহায় কৰক আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকো উপকৃত হ'ব পাৰে যি আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ গ্ৰুপ আছে তাত শ্বেয়াৰ কৰি দিয়ক আৰু কিবা যদি লেটেষ্ট আৰু নিউজবোৰ চাবৰ কাৰণে আপোনালোকে assamjobalert.online গৈ ভিজিট কৰিব পাৰে আজিলৈ ইমানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ